নমস্কাৰ বন্ধু-বান্ধৱীসকল, মোৰ আজি ৰান্ধা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। এয়া মই কি বনাব লৈছোঁ দেখিছে নহয়। এতিয়া মই ধুনীয়াকৈ এই বস্তুখিনি বনাবৰ কাৰণে এই পনীৰখিনি ধুনীয়াকৈ মঠি আছোঁ। আৰু এইখিনি আমাৰ ঘৰৰ গাই গাখীৰৰ পনীৰ ঘৰতে মায়ে বনাইছে ধুনীয়াকৈ। আৰু মায়ে ক'লে আজি মিঠাই বনাওঁ বুলি, মানে মিষ্টি বনাওঁ বুলি কৈছে। সেইকাৰণে ভাবিলোঁ যিহেতু ঘৰতে পনীৰখিনি আছে সেইকাৰণে বনাব লৈছোঁ। আৰু ইফালে পনীৰখিনি মই ভালকৈ মঠি লৈছোঁ। মঠি ল'লেহে ভাল হয়, সেইকাৰণে মঠি আছোঁ ধুনীয়াকৈ। আৰু মঠি এইখিনি যেতিয়া অলপমান একেবাৰে চফ্ট হৈ আহিব তেতিয়া মই অকণমান দিছোঁ এয়া ময়দা। যিহেতু মই বনাম বুলি ভাবিছোঁ লালমোহন, সেইকাৰণে এয়া দেখিছে নহয় দি মেলি এতিয়া এইখিনি ভালকৈ মঠি ল'ম। আৰু ইফালে পাউদাৰ গাখীৰ অকণমানো দিছোঁ। পাউদাৰ গাখীৰটো দিলে খাবলৈ আৰু ভাল হয়, মজা হয়, সেইকাৰণে দি দিলোঁ। দি মেলি ইয়াতে অকণমানি দিছোঁ চ'দাটো দিলে মানে কি হয় ধুনীয়াকৈ ফুলি আহে, তাৰ কাৰণে অকণমানি দিছোঁ, বেছিকৈ দিয়া নাই। আৰু যদি চ'দা নিদিয়াকৈও বনোৱা যায় নাজানো মই, যিহেতু মই প্ৰথম বনাব লৈছোঁ। এয়া ঘৰৰে ঘিখিনি মই ফ্ৰিজত থৈ দিয়াৰ কাৰণে এনেকৈ গোট মাৰি গ'ল, কিন্তু এইখিনি একদম ডুপ্লিকেট ঘি নহয়, মায়ে ঘৰতে নিজে হাতেৰে বনোৱা ঘি। আৰু এতিয়া এইখিনি দি মেলি এতিয়া ভালকৈ মঠি আছোঁ দেখিছে নহয়। তাৰপিছত ভাবিলোঁ পেনপেনীয়া হোৱাৰ দৰে হৈছে, অকণমান আৰু ময়দা দি দিলোঁ। সেইকাৰণে দি মেলি এতিয়া আৰু ভালকৈ লৰাই দিম, মানে লৰাই নহয় মানে মঠি আছোঁ আৰু ভালকৈ। আৰু এনেকৈ গোটেইখিনি ৰেডি কৰি লওঁ ভালকৈ। আৰু আপোনালোকে কেনেকৈ বনাই জনাব। মই কিন্তু আজি এনেকৈ প্ৰথম বনাব লৈছোঁ। আৰু ইয়াত দেখিছে নহয় ঘিটো কম হোৱা যেন লাগিলে মায়ে আৰু অকণমান ঘি দিলে, তেতিয়াহে গোন্ধটো আৰু ভাল ওলাব, হয়নে নহয় জনাবচোন। ঘৰৰ লোকেল ঘি যদি গোন্ধটো থাকে আৰু ভাল লাগিব। আৰু ইফালে আমাৰ এইখিনি মঠি লোৱা হ'ল ধুনীয়াকৈ দেখিছে নহয়, আপোনালোকে একদম চফ্টকৈ মঠি লৈছোঁ। আৰু এয়া চাওক কি ধুনীয়া হৈ গ'ল। আৰু ইফালে এইখিনি ভালকৈ মঠি লৈ অলপ সময় এয়া ৰেষ্টত থৈ দিম, এনেকৈ হেঁচি এইখিনি ৰেষ্টত অলপ সময় থৈ দি তাৰপিছত মই ইফালে গেছত আৰু এখন কেৰাহী উঠাই দিলোঁ। আৰু এতিয়া ইয়াতে দিম চেনি সৰহকৈ অলপ, আপোনালোকে জুখি দিব পাৰে, মই কিন্তু আন্দাজ অনুযায়ী দিছোঁ আৰু মই যিখিনি বনাম সেই হিচাপত দিছোঁ। আৰু ইফালে দি মেলি দি দিলোঁ পানীখিনি দিয়াৰ পিছতে এইখিনি আৰু কম হোৱা যেন লাগিলে পানী, আৰু সেইকাৰণে আৰু অকণমান দি দিলোঁ। এয়া দেখিছে নহয়, মানে ধৰিব পৰা নাছিলোঁ প্ৰথমতে। তাৰপিছত এইখিনি দি মেলি এয়া ঘৰতে মই গুড়ি কৰি থৈছিলোঁ ইলাইচি, এইখিনি মানে অলপ সৰহকৈ, কাৰণ চাহ বনালে দিব লাগে, সেইকাৰণে তাৰ পৰা অকণমান দি দিলোঁ ইয়াতে। দি মেলি এতিয়া এইখিনি ভালকৈ লৰাই দিম যাতে গোটেইখিনি মিক্স হৈ যায়, চেনিয়ে ইলাইচি পাউডাৰে গোটেইখিনি মিক্স হৈ যায়, তেতিয়াহে গোন্ধটো ধুনীয়াকৈ ওলাব, মিঠাইখিনিত সোমাব, তেতিয়া ভাল লাগিব খাই, হয়নে নহয় জনাবচোন। আৰু এতিয়া এইখিনি ভালকৈ লৰাই দিছোঁ দেখিছে নহয়, চেনিখিনি যাতে সোনকালে গলি যায় আৰু সোনকালে উতলি আহে। তাৰপিছতে এয়া মই বনাব লৈছিলোঁ লালমোহন বুলি কৈছিলোঁ নহয়, সেইকাৰণে এয়া লালমোহন কেইটামান ফ্ৰাই কৰি ইয়াতে দি চালোঁ কেনেকুৱা হয়। আৰু এয়া অলপ পিছতে ধুনীয়াকৈ ফুলি আহিলে। তাৰপিছত আকৌ ভাবিলোঁ নাই লালমোহন বনাই থাকিলে বেকাৰ, টাইমটোও লছ হয়, তেলখিনিও এনেই যায়, তেলত ফ্ৰাই কৰিব লাগে, তাৰপিছত আকৌ চেনি চাচনি দিব লাগে, সেইকাৰণে ভাবিলোঁ মিষ্টিকৈ বনাই দিওঁ। সেইকাৰণে এয়া মিষ্টি বনাই দিলোঁ ধুনীয়াকৈ। আৰু ঘৰতে যদি এনেকুৱা নৰম মিষ্টি বনাই খাব পৰা যায় কিনো লাগে, হয়নে নহয় জনাবচোন। তাতে আকৌ ঘৰৰে গোটেইখিনি, সেইকাৰণে এয়া ঘৰত যিহেতু আছে সেইকাৰণে ভাবিলোঁ আজি বনাই খাই চাওঁচোন এনেকৈ। আৰু আজি ভিডিঅ'টো ইমানেই ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি